दरगाह में मार पड़ेगी, उस दरगाह में मार। आश्रम में सभी को सत्संग सुनते हुए देखकर रमेश भी उन्हीं के बीच शांति से बैठ जाता है। मतरा पीवे कड़वा पानी, 17 जन्म सवान के जानी। एक बार शराब पीता है तो 17 जन्म कंटिन्यू कुत्ते की योनि में जाओगा एक बार। और जिसने बोतल की बोतल खाली कर रखी है उसका तो पता नहीं 1000 जन्म हो गएगा, 2000 जन्म कुत्ते के। और कुत्ते का जन्म तो एक कब तेरा। अब तो अफलातून पी के घुटी लाकर शराब की और टिट्टी पाक जाए और पत्नी रोवा खड़ी खड़ी कि ये रोटी खाली ना मरेगा। वह थाली लेकर जाएगी, रोटी खा लो, और वो मारेगा ठोकर, दूर रह जा। वो पड़ेगी सारा दूर जाके पड़ेगा भोजन। और फिर उस दुष्ट आत्मा के साथ क्या होगा? कुत्ता बन के क्या खाएगा? जब तो ठोकर मारा था थालियों के, कुत्ता बनेगा। और फिर भूख लगेगी, सारी रात भौंकेगा, गली में पड़ेगा गर्मी सर्दी में। सुबह उठते ही कहाँ जाता है कुत्ता? रसोई में। मैं कहा उसने भोजन की। नमस्कार दादा। नमस्कार। আপোনালোকে যে বিশ্বৰ তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ এই সৎসংগসমূহ গাঁৱে গাঁৱে গৈ এনেদৰে প্ৰজেক্টৰ সহায়ত ৰাইজক দেখুৱাই আছে, আচলতে এই দেখুৱাৰ উদ্দেশ্য আৰু ইয়াৰ উদ্দেশ্যসমূহ আমাক জনাব নেকি? কি কাৰণে আপোনালোকে এনেকৈ দেখুৱাই আছে? হয়, ইয়াৰ যোগেদি আধ্যাত্মিক জনজাগৰণ গঢ়ি তোলা আৰু আমাৰ গুৰুজী সন্ত ৰামপালজী মহাৰাজৰ উদ্দেশ্য হ'ল বিশ্ব শান্তিক বিশ্বক কল্যাণ কৰোৱা আৰু নিচামুক্ত ভাৰত গঢ়ি তোলা, যৌতুকমুক্ত ভাৰত গঢ়ি তোলা আৰু আধ্যাত্মিক চেতনাৰ যোগেদি মানুহক পৰম সুখ দিয়া, শান্তি দিয়া। আজি সমাজত নৱপ্ৰজন্মৰ শিষ্টাচাৰ এনেকুৱাহে যি সকলো নিচাত মুগ্ধ হৈছে, তাৰ পৰা কেনেকৈ মুক্তি পাব সেই বিষয়ে সবিশেষ আধ্যাত্মিক জনজাগৰণৰ যোগেদিহে ইয়াক চেতনা জগাই তুলিব পৰা যাব। আৰু আজি সমাজত বিভিন্ন কুৰীতি, আজি সমাজত আপুনি এজনে আনজনক চিনি নোপোৱা, এজনে আনজনক বেচিব খোজে, এজনে আনজনক কিনিব খোজা, যিটো এটা বেপাৰ ছিষ্টেম হৈছে বা ৰাম নামৰ বেপাৰ চলি আছে, ইয়াক এটা সত্যৰ দিশ দিয়া, শাস্ত্ৰানুকূল ভক্তি কৰাই সকলোকে সুখী কৰি তোলা, ইয়াৰ লক্ষ্য উদ্দেশ্য ইয়ে হয়। আপোনাৰ ঘৰ ইয়াতে নেকি? আমাৰ ঘৰ ধেমাজি মৰিঢলত হয়। আমি ইয়াত ৰাইজৰ সেৱাৰ অৰ্থে নিস্বাৰ্থভাৱে আমি ওলাই আহিছোঁ। আপুনি ইমান দূৰৰ পৰা আহিছে সেৱাৰ কাৰণে? হয়, আমি ৰাইজক আমি সেৱা কৰি ভাল পাওঁ, কাৰণ আজি ৰাইজে অজানিতে অনেক ভুল কৰিছে বা শাস্ত্ৰত কি লিখা আছে সেইবিলাকৰ বিষয়ে তেওঁলোক অৱগত নোহোৱাৰ কাৰণে আমি প্ৰজেক্টৰ মাধ্যমেদি ৰাইজক আমি জনজাগৰণ যোগাই তুলিছোঁ। বহুত বহুত ধন্যবাদ। হয়, ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। আপুনি সন্ত ৰামপাল মহাৰাজৰ শিষ্য হয় নেকি? হয় হয়। আপুনি নাম কেতিয়া লৈছিলে? মই নাম আগষ্টত 25 আগষ্ট আৰু 2024 মই নাম দীক্ষা লৈছিলোঁ। আপুনি এই জ্ঞানটো কেনেদৰে পালে? মই এই জ্ঞানটো আমাৰ ইয়াত আজি যিটো সৎসংগ চলিছে, আমাৰ ভকত আহিছিলে, সেই তিতাবৰৰ ভকত আছিলে, আমাৰ গাঁৱৰো ভকত আছিলে, এনেকুৱা ভকত আহিছিলে। আৰু এইখন আজি সৎসংগ যেনেকৈ মই আজি ইয়াত দেখুৱাইছোঁ, সেই সৎসংগটো আমাৰ ইয়াত চলিছিলে আৰু চলিছিলে। তাতে দেখুৱাইছিলে, মই গীতা শাস্ত্ৰত পঢ়িছিলোঁ যে গীতা শাস্ত্ৰত উল্টা বৃক্ষখন দিয়া আছে। গীতা শাস্ত্ৰত সেই গীতা শাস্ত্ৰখন মই যেতিয়া ইয়াত তত্ত্বদৰ্শী সন্তই যেতিয়া ৰামপালজী মহাৰাজ ভাঙি দেখুৱাই দিছে এডাল এডালকৈ, যে শাস্ত্ৰত এইটো লিখা আছে 17তম 3টা গুণ আছে, সেই গুণবিলাক মই ইয়াতে বিস্তাৰভাৱে ক্লিয়াৰ কৰি দেখুৱালোঁ। তেতিয়া মই সত্যভাৱে মানি ল'লোঁ যে এইটো জ্ঞান সত্য বুলি। আৰু সেই জ্ঞানটো মই আজি সত্য ভক্তি নিচামুক্ত সমাজ এখন ভালকৈ পাইছোঁ। আৰু সেই জ্ঞানটো আমি লাইনৰ মাজত প্ৰচাৰ কৰিছোঁ যে আমাৰ আধ্যাত্মিক জ্ঞানে সকলো এই জ্ঞানটো যাতে পাই যাওক আৰু সৎ ভক্তি কৰক, সেইটো মই আজি বিচাৰিছোঁ যে আমাৰ লাইনৰ মাজত আজি এইটো সমাজ এখন গঢ়িবৰ কাৰণে যে আমাৰ সৎ ভক্তিখন পাক ৰাইজে।
আপুনি মানে আগতে নিচা কৰিছিলে নেকি? আগতে আমি নিচা কৰিছিলোঁ, হয়। আগতে ইমানে নিচা কৰিছোঁ ভকত, আমি কি ক'ম। সেই নিচাৰ কাৰণে আজি আমি ইমানে হদগদ হৈ গৈছে আমাৰ অন্তৰাত্মা। আজি সেই নিচাটো আমি এৰিব পাৰিছোঁ তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ এই জ্ঞানটো পাই। কিন্তু সেই জ্ঞানটো আজি আমি ৰাইজৰ মাজত প্ৰচাৰ কৰিছোঁ যে আমাৰো আজি সমাজখন এনেকুৱা নাচামুক্ত হওক বুলি। আৰু কিবা লাভ পাইছে নেকি? আৰু মই হয় বহুত লাভ পাইছোঁ। আজি মোৰ যিটো দুৰ্ভগীয়া ঘটনা আছিলে, মই এনেকুৱা সৎসংগত যোৱাওঁতে মাধ্যমতে এনেকুৱা মই আৰু ভকতমতী গৈছিলোঁ। সেই যোৱাওঁতে মোৰ কাৰ এক্সিডেণ্ট আছিলে, কাৰ এক্সিডেণ্টটো মই মন্ত্ৰ জপ কৰাৰ কাৰণে সেই কাৰ এক্সিডেণ্টটো মোৰ পৰমাত্মা সেইটো ঠেলি দিলে। আৰু বিশেষ মই যিটো জেগাত মই গৈছিলোঁ এনেকুৱা বৈষ্ণৱী মন্দিৰ, এইটো যিটো আমাৰ যাবলৈ মই হাক দিছিলে, হ'লেও মই জগতৰ বন্ধুক লৈ গৈছিলোঁ যে সেইটো জেগাৰ পৰা ঘূৰাই আনিম বুলি। তেনেকুৱা মোৰ খুলখালী এজনী আছিলে, তাতে মানে হেৰাই থাকিলে। মই গোটেই মানে পুলিচ থানা চবেই এণ্ট্ৰি কৰিলোঁ। মই কান্দি কান্দি গোটেই ভাগাই গ'ল। ঘৰৰ পৰা ইমান ধুনীয়াকৈ ভকত আমি ওলাই গৈছিলোঁ, কিন্তু তাতে হেৰাই থাকিলোঁ। এনেকুৱা উভতি আহোঁতে কেনেকৈ আহিম, আকৌতো তাতে বিচাৰিবলৈ যাব লাগিব। মই এতিয়া নিৰুপায় হ'লোঁ, নিৰ্দোষে এনেকুৱাতো মানে হৈ গ'লোঁ। এতিয়া কি কৰোঁ কি নকৰোঁ চব আমি কান্দিছিলোঁ একদম বহি বহি, আৰু আমাৰ খুলখালীজনী হেৰাই যোৱাৰ কাৰণে। এনেকুৱা এটা অনুভৱ হ'ল যে আমাৰ ওচৰত ঈশ্বৰ আছে, আমি তাকেই পুকাৰ কৰোঁ, আৰু তাৰ বাহিৰে আমাৰ ইয়াত কোনো নাই ইমানখন ডাঙৰটো চহৰত। আৰু হাৰিয়ানা নহয়, আমি হাৰিয়ানাৰ পৰা প্ৰগ্ৰেম চাই আহোঁতে তাৰপাছত আমি এইটো বৈষ্ণৱী মন্দিৰ কাটাৰা গৈছিলোঁ, তাত গৈছিলোঁ। তো আমি ভকত হৈ যাবতো নোৱাৰোঁ, কিন্তু তাহাঁতি জগত হৈ গৈছিলে। আমি ঘূৰি আহিব বুলি বাট চাই আছিলোঁ আমি প্লেটফৰ্মত, কিন্তু তেখেতে ঘূৰি অহা নাই। ৰিপৰ্ট আহিলে যে তোৰ খুলখালীজনী হেৰাই থাকিলে। এনেকুৱা গোটেই সপৰিয়ালে আমি কান্দিছোঁ, আৰু কি কৰোঁ কি নকৰোঁ তেনেকুৱাত আছিলোঁ আমি। কিন্তু পৰমাত্মাৰ আদেশ লগালোঁ। আমি প্ৰথমেতো পুলিচ থানা চবেই বিচাৰিলোঁ, নিজৰ পৰা যিমান শক্তি আছিলে চব কৰিলোঁ। তেখেতে এতিয়া আমি নিৰুপায়ত যেতিয়া পৰমাত্মাক আমি পুকাৰ কৰিলোঁ, হে পৰমাত্মা আপোনাৰ আমি চৰণত আছোঁ, আমি ঘৰ উভতি যাওঁতো কেনেকৈ যাম। আজি যে ইমান ধুনীয়াকৈ তাহাঁতৰ ঘৰ পৰিয়াল আমাক ইয়াক লগতে দি পঠিয়াইছে, গতিকে আজি আমি ইয়াক লগতে যদি নাযাওঁ তো আমাক কি ক'ব সমাজৰ মানুহ, ঘৰৰ মানুহ, আমাকতো দেখিব নোৱাৰিব, আমাকতো তাৰ পৰা আকৌ খেদি দিব যা বিচাৰিলৈ। আমি এতিয়া আপোনাৰ ওচৰতে আৰু হাত জোৰি বিনতি কৰিছোঁ, আপুনি আমাক তাক মিলাই দিয়ক বুলি। আৰু আপোনাৰ পাৰিলে আমাৰ সহায় কৰোঁতা ইয়াত আৰু নাই। ঠিক তেনেকুৱা পুকাৰ কৰোঁতে আৰু আমি বিচাৰি আগবঢ়াই গ'ল। আৰ্মিকেইটা তাক লৈ একদম ধুনীয়াকৈ ঢাকি থৈছিলে। মই ক'লোঁ আমাৰ অসমৰ পৰা অহা এনেকুৱা মোৰ খুলখালী আছিলে, হেৰাই গ'ল, গতিকে আপোনালোকে তো দেখুৱাই দিছে এইজনী নেকি? তো মই ক'লোঁ হয়। কিমান ডাঙৰ? এইটো 18 বছৰ বয়সৰ, গাভৰু ছোৱালী। তাৰপাছত মই পৰমাত্মাক ক'লোঁ আপোনাৰ এইটো মই তেখেতক আৰু আহি নাম দিয়ালোঁ, আৰু পৰমাত্মাৰ দয়াতে তাকে ডাইৰেক্ট নাম দিয়ালোঁ। এতিয়া ভক্তি কৰি আছে তেওঁ, তেখেতৰ ঘৰ পৰিয়াল লুকি আছে এতিয়া। ঠিক আছে, ধন্যবাদ। নমস্কাৰ দাদা। নমস্কাৰ। আমি ইতিমধ্যে গম পাইছোঁ যে বিশ্বৰ তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ সৎসংগ বিভিন্ন ঠাইত প্ৰজেক্টৰ দ্বাৰা আপোনালোকে দেখুৱাই আছে। আৰু এতিয়া এই দফলাটিং চাহ বাগিচাৰ 2 নম্বৰ লাইনতে আজি এই প্ৰজেক্টৰ সেৱা চলি আছে। ইয়াত কেতিয়াৰ পৰা সেৱা চলিছে? এতিয়া যোৱা বছৰৰ পৰা আমি কৰা হৈছিলে, কিন্তু এতিয়া যোৱাকালিৰ পৰা আমি ইয়াৰ ওচৰতে চিঙি বাগান আছে তাত কৰা হ'ল। আৰু আজি দ্বিতীয় দিন, আজি ইয়াত কৰিছোঁ। দফলাটিং চাহ বাগিচাৰ 2 নম্বৰ লাইনৰ আপোনাৰ এখেতৰ ঘৰত নতুনকৈ নাম দীক্ষা লৈছে তেখেতে। আৰু তেখেতক আজি আমাৰ গুৰুজীৰ বিষয়ে সৎসংগৰ মাধ্যমেদি ওচৰ চুবুৰীয়াকো আমি জনাবৰ কাৰণে এইটো প্ৰগ্ৰেমটো হাতত লোৱা হৈছে। আৰু কিমান দিন চলিব? এইটো আমি যেতিয়াই পাৰোঁ তেতিয়াই কৰিবৰ কাৰণে আমি বান্ধি লৈছোঁ। যিদিনাখন আমি ফ্ৰী সময় পাম, ৰাইজে যদি চাম বুলি কয় তেতিয়াই আমি দেখুৱাবলৈ প্ৰস্তুত আছোঁ। ঠিক আছে, ধন্যবাদ।